Hey guys, welcome back to my channel. আৰু মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো আৰু পোনপ্ৰথমে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিলো। এবাৰটো গম পাইছে একদম পূজা একো লগাই নাই যিহেতু কৰোনাই সব শেষ কৰি পেলালে তো বিৰাট বেয়া লাগি আছে মনটো আৰু এবাৰ মই বহুত এক্সাইটেড হয় কাৰণ মোৰ ঘৰত এবাৰ ব্লগ কৰি আছে দুবাৰ আজি তাইৰ ঘৰত ব্লগ বনাইছো তো আজি নৱমী পূজা হয় যোৱাকালি মই অকনমান উলাই গৈছিলো এনে তো যোৱাকালি ব্লগ কৰা নহল তো আজি ভাবিলো এটা ব্লগ বনাও আজি হল নৱমী পূজা অকনমান উলাই যাবলৈ লৈছো তো পূজা সুজাটো একো নাই যদিহে কোবাত ৰাস্তাত কিবা সৰুকে পূজা পাতা দেখা পাও গুটেখিনি আপোনালোক দেখুৱাম বাৰু ভিডিঅটো তো বলক ভিডিঅটো ষ্টাৰ্ট কৰো प्रतिमा ना एने फोटो हाँ আমি ইয়াতে আহি পালো আৰু বহুত বেছি ভিৰ হৈছে কিন্তু ইয়াতে প্ৰতিমা নাই জাস্ট এখন পোষ্টাৰ লগাইছে মানুহ কিন্তু বহুত হৈছে বিৰাট ভাল লাগিছে ইয়াতে চবকে মাস্ক মাৰি আহিব দিছে মোৰতো মাস্কখন নাই তো ৰুমালখন এনেকৈ মেৰিয়াই লৈছোঁ তো ইমান ভিৰৰ পৰা ওলাই আহিলোঁ অকণমান মুকলিত আহিছোঁ আৰু আমি কোন আহিছোঁ হাই দিয়া ধুনু আমি 5 ন আমি 5 জন আহিছোঁ ইমান বেয়া লাগিছে ন এনে ইমান ভিৰ হৈ থাকে এইখিনি জায়গা তো আজি মানে মূৰ্তি চূৰ্তি একো নাই তথাপিও মানুহ বহুত আহিছে কোনটো লবা ধুনু কোনটো লবা এফালে চোৱা কোনটো লবা মই সিলেক্ট কৰিব পৰা নাই চোৱাচোন এইটো কিনিছো কি হয় এইটো এটা কিচেন সেট হয় কিচেন সেট তুমি মাস্কখন ক'ত থলা মাই বেগত কৈ দিয়া আৰু এতিয়া আমি ইয়াতে খাম ক'ত যাও ওপৰত নে তলত ওপৰত যাও ইয়াতে বলা আমি পূজাটো নাইয়ে তো সেইকাৰণে আমি ভাবিলোঁ খাবলৈ যাওঁ আজি বৌৱে ট্ৰিট দিব বৌ মানে টিকলিজনীৰ মাক তেওঁ এটা ট্ৰিট দিব তো বৌ আপুনি ট্ৰিট দিব ন কৈ দিছোঁ তো আমি এতিয়া খাবলৈ আহিছোঁ কি খাম ধুনু কি খাম পিছত ক'ম আৰু ন কি খাম দেখাই দিম নামি আহিলোঁ ইমানেই ভিৰ ৰেষ্টুৰেণ্ট মানে ক'তো বহিবৰ ঠাই নাই আমি এতিয়া বাহিৰত ৰখি দিব লাগিব যদিহে খালী হয় আমাক কম বুলি কৈছে নাজানো আৰু যদিহে পাহৰি যায় ক'বলৈ তেন্তে আমি আজি খাবলৈ নাপাম আৰু যদি আমাক কয় তেন্তে পাম খালী হ'লে কম বুলি কৈছে ইয়াতে ৰখি দিছোঁ 10 মিনিটমান আহক নহ'লে ইয়াতে বহি দিওঁ ইয়াতে বহি থাকোঁ ফাইনেলি আমি বহিবলৈ পালোঁ আমাক মাতিলে ভগৱানৰ কৃপাত 5 মিনিটমান ৰখোতে হৈ গ'ল বেছি ৰখিবলগীয়া নহ'ল তো কিবাকে পালোঁ ন চিটটো পুৰা চিটৰ কাৰণে ফাইটিং হৈ গৈছে ফাইট কৰিব লগা হৈ গৈছে মইতো ৰখি আছোঁ না এইটো আমাৰ চিট বুলি তথাপিও ফাইনেলি পালোঁ আৰু এতিয়া কি খাম এনেইতো সোনকালে কোৱা বিৰাট গৰম লাগিছে এচিয়ে কামেই কৰা নাই এইখনত কি খাবা চাই ক'ল্ড ড্ৰিংকছ খাব নাপায় পানীয়ে খাই আছে ইমান দেৰি ৰখি ফাইনেলি ষ্টাৰ্টাৰত ক'ল্ড ড্ৰিংকছ লৈছোঁ আমি চিকেন লৈছিলোঁ ড্ৰাই ফ্ৰাই লৈছোঁ এইটো আহিব নহয় কি অৰ্ডাৰ দিছিলোঁ আমি পোলাও নহয় ষ্টাৰ্টাৰত কি অৰ্ডাৰ দিছিলোঁ চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ দিছিলোঁ এইটো আহি আছে নহয় কি যে নাপালোঁ কি নাপালোঁ ড্ৰামছ অফ হেভেন আমি অৰ্ডাৰ কৰিছিলোঁ কিন্তু নাই ৰাতিপুৱাৰ পৰা মানুহ আহি আছে চব শেষ হৈ গ'ল বোলে তো আমি লাষ্টত ক'ল্ড ড্ৰিংকছ লৈছোঁ ষ্টাৰ্টাৰত আৰু লৈছোঁ ড্ৰাই ফ্ৰাই সেইটো আহি পোৱা নাই কি কোৱা নতুন ঘড়ী দেখাই দিয়া লাইটো জ্বলে ন লাইটটো পিছত দেখাম নেকি জ্বলাই কিনে তো এতিয়া ক'ল্ড ড্ৰিংকছ খাওঁ ইমান গৰম লাগিছিল ক'ল্ড ড্ৰিংকছ খাই অকণমান ভাল লাগিছে
পাইছা প্ৰথমতে হাতখন চেনিটাইজ কৰি লৈছো নহ'লে কৰোণা চৰোণা লাগি যাব পাৰে ন আৰু এতিয়া মেইন কোৰ্চ আহি গ'ল কড়াই চিকেন লৈছোঁ তাৰপিছত চিকেন পোলাও লৈছোঁ আৰু লৈছোঁ কি ল'লোঁ আৰু বাটাৰ নান লৈছোঁ ক'ল্ড ড্ৰিংক চল্ড ড্ৰিংক সকলোৱে কি তোমাকো দেখাব লাগে এইফালে তাইও খাই আছে তো এতিয়া ষ্টাৰ্ট কৰিছোঁ খোৱা মুখ নলগাব দেই নলগাই আছোঁ নজৰ নলগাব দেই নজৰ লগালে পিম্পল চলে টেষ্টি হয় আৰু কি জানে ইয়াতে এটা বস্তু মোৰ ভাল লাগিছে ইয়াতে যোনটো আমি চিকেন পোলাও লৈছোঁ ন চিকেন পোলাওটোৰ লগত 2 পিচকৈ চিকেন আছে আৰু তাৰ লগত গ্ৰেভি দিছে সৰু সৰু বাটিত গ্ৰেভি দি দিছে এইটো ভাল লাগিছে এনে আৰু সাধাৰণতে এনেকৈ দিয়া দেখা নাযায় গ্ৰেভিটো ইয়াতে গ্ৰেভিও দিছে খাই বহুত টেষ্টি লাগিছে এতিয়া আমাৰ কমপ্লিট হৈ গ'ল খোৱা আৰু যাই আছোঁ বহুত ভিৰ ন ইমান দেৰি বহি থকা নাই আৰু তো সেইকাৰণে এতিয়া যাওঁ ঘৰলৈ ধুনীয়াকৈ সজাইছে ৰেষ্টুৰেণ্টখন বহুত পুৰা লাইটিং হৈ আছে আপোনালোকেও আহিব পাৰে খুব ৰিজনেবল প্ৰাইচ হয় আমাৰ ইয়াতে আছে উজান বজাৰতে আছে 4 Seasons বুলি ফেট ভেলি ফ্ৰণ্টত আৰু ইয়াতে কেফে টাইপৰো আছে তলত আৰু ওপৰত আপোনাৰ ডিনাৰ লাঞ্চ গোটেইখিনিৰ কাৰণে আছে তো আহিব পাৰে ইয়াতে বিৰাট ভাল লাগিব আহি কিনে আৰু ইয়াতে মানে কি হেৰি চেলফি জোন মানে বহুতকেইটা আছে ন বৌ চেলফি জোন বহুতকেইটা আছে তো চেলফি কৰিবৰ কাৰণে বহুত ভাল হয় ইয়াত জিলাপিৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ টকেন লৈ এনেকুৱা অৱস্থা হৈছে ইমান মানুহ ইয়াতে আমি প্ৰথমতে ইয়াতে 7 হেভেনখনত টকেন লৈছোঁ তাৰপিছত আমি এতিয়া লাইন পাতিবলগীয়া হৈছে টকেনটো দিছোঁ তাৰপিছত যেতিয়া আমাৰ টকেনটো আহিব তেতিয়াহে আমি জিলাপিখিনি ল'ব পাৰিম এনেকুৱা অৱস্থা হৈছে ফাৰ্ষ্ট টাইম মই টকেন লৈ কিনে জিলাপি আৰু যদিহে আপোনালোকৰো টকেন জিলাপি খাবৰ মন আছে আমাৰ 7 হেভেনত আহিলে হৈ দাদা টকেন চিষ্টেম কিয় কৰিছে ফাৰ্ষ্ট টাইম খাইছোঁ দেই গুৱাহাটীত টকেন টাইপৰ টকেন লৈ কিনে জিলাপি হেল্ল' আৰু মই ঘৰ আহি পালোঁ এতিয়া বিৰাট বেছি ভাগৰ লাগিছে তো ক'ল্ড ড্ৰিংক এগিলাছ খাওঁ বুলি ভাবিলোঁ আৰু দেখিছেই নহয় এনে ইমান ভাগৰ লগা নাছিল কিন্তু জিলাপিৰ কাৰণে যিটো টকেন লৈ লাইন লাগিবলগীয়া হ'ল বাপৰে বাপ তাতে আধা ঘণ্টামান গৈছে আমি জিলাপি কিনোতে তো কি যে দিন আহি পৰিল ন জিলাপি কিনিবৰ কাৰণে টকেন ল'ব লাগে ভাবকচোন তথাপিও আৰু যি কি নহওক জিলাপিখিনি পালোঁ লাষ্টত জিলাপিখিনি বহুত ধুনীয়া হয় মানে ঘিত ভাজা জিলাপি হয় তো কিবাকৈ পালোঁ আৰু লাষ্টত যে আধা ঘণ্টা ৰখি হ'লেও তো আৰু এতিয়া বিৰাট ভাগৰ লাগিছে আৰু ফটোবোৰো এডিট কৰিব আছে ভিডিঅ'ও এডিট কৰিব আছে তো অকণমান ৰেষ্ট লৈ কিনে ভিডিঅ'বোৰ এডিট কৰোঁ তো এতিয়া ব্লগটো দীঘলীয়া নকৰোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই